মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমাক ইংলিছ জ্ঞান একাডেমীলৈ এটা নতুন টাইপৰ ভিডিঅ' যোগেদি তোমালোকক মই আদৰণি জনাইছোঁ। নতুন টাইপৰ ভিডিঅ' মই এই কাৰণে কৈছোঁ, আমাৰ যিখিনি ইউজুৱেলি আমি কোৰ্চৰ বাবে পঢ়ি থকা ছাত্ৰ-ছাত্ৰীৰ বাবে আমি ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ। আজি আমি পঢ়ি থকা বা পঢ়া শেষ কৰি পেলাই চাকৰিৰ বাবে যিসকল ছাত্ৰ-ছাত্ৰী প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে তেওঁলোকৰ সেই যুদ্ধ ক্ষেত্ৰখনত চাকৰিৰ পৰীক্ষাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ আমি কিছুমান ভিডিঅ' মই প্ৰস্তুত কৰিম বুলি মই ভাবি থৈছোঁ। গতিকে সেই প্ৰস্তুতি পৰ্বৰ তোমালোকক সহায় কৰা কাৰ্যত আজি মই প্ৰথমবাৰ তোমালোকৰ যি কিটা টাইপৰ কুৱেশ্যন আহিব পৰীক্ষাত, ধৰা ইংলিছ আহিব, হ'লে মেথছ আহিব সৰু সুৰাকৈ, ৰিজনিং আহিব আৰু লজিকেল ৰিজনিং আহিব আৰু জিকে আহিব। গতিকে মই লজিকেল ৰিজনিঙৰ এটা পাৰ্ট আজি মই তোমালোকক অকণমান আগবঢ়াই দিবলৈ মই বিচাৰিছোঁ, আৰু সেইটো হৈছে ক্লক বা ঘড়ীক লৈ কৰা প্ৰশ্ন হ'লে। গতিকে প্ৰথমে মই প্ৰশ্নটো দি দিছোঁ, তাৰপিছত আমি আলোচনা কৰিম। প্ৰথম কুৱেশ্যনটো চাই লোৱা। ইয়াত দিয়া আছে কুৱেশ্যনত 4:40 is seen in the image of a clock in the mirror. What would be the right time? অপশ্যন দিছে 8:10, 9:40, 7:20 আৰু 10:20। অৰ্থাৎ কুৱেশ্যনটোৱে কি সুধিছে যে 4:40 আমি আইনা এখনত প্ৰতিবিম্ব দেখিছোঁ, ঘড়ীৰ প্ৰতিবিম্বত 4:40 যোৱা দেখিছোঁ। তেতিয়াহ'লে প্ৰকৃততে ঘড়ীখনত কিমানটা বাজিছে হ'লে। এতিয়া মই কুৱেশ্যনবিলাক ইংলিছত এইকাৰণে দিছোঁ, আমি অকল ADREৰ মাত্ৰ পৰীক্ষা দিম বুলি ভাবি থকা উচিত নহয়। অকণমান যদি আমি বহল পৰিসৰৰ কথা বিবেচনা কৰোঁ আৰু সেইমতে প্ৰস্তুতি চলাওঁ, তেতিয়াহ'লে SSC হওক, বেংকিঙৰ হওক হ'লে বা ৰেলৱে হওক, এনেকুৱাবিলাক পৰীক্ষাৰ 3rd গ্ৰেডৰ পৰীক্ষা দিবলৈ যদি আমি ওলাওঁ, তেতিয়াহ'লে কুৱেশ্যনবিলাক আমাক হিন্দীতকৈ ইংলিছত আমি সুবিধাজনকভাৱে পাওঁ। গতিকে ইংলিছত আমি যদি প্ৰস্তুতি চলাওঁ, অসমীয়াটো আমি বুজিয়ে পাম। সেইকাৰণে মই ইংলিছত কুৱেশ্যনবিলাক দিছোঁ। আৰু এই প্ৰথম কুৱেশ্যনটোত কি কৈছে, যদি প্ৰতিবিম্বত আমাৰ যিটো কুৱেশ্যন দিয়া আছে তাত কি কৰিছে, যিটো কুৱেশ্যন দিছে তাত কৈছে যে আইনাত দেখি পোৱা সময়টো 4:40 হয়, প্ৰতিবিম্বত যদি 4:40 হৈছে, তেতিয়াহ'লে প্ৰকৃততে ঘড়ীখনত কিমান বাজিব হ'লে, ঘড়ীটোত কিমান বাজিব। এতিয়া আমি কৈছোঁ যে এনেকুৱা প্ৰশ্ন দেখি তোমালোকে অকণমান পজ কৰি লাগিলে নিজে কৰি চোৱা পাৰিবানে নাই। তো মই ইয়াত এটা ফৰ্মুলা দি দিছোঁ তোমালোকক। সদায় কি কৰা হয়, এইবোৰ মনত থ'বলৈ কৈছোঁ কথাটো, যে এনেকুৱা কুৱেশ্যন দেখিলে আমি কৈ যাওঁ যে একদম 12 বজাই দিলে বুলি। আচলতে সেই 12 বজাটোৱে আমাৰ কাৰণে এনচাৰ হ'ব। আমি 12 বজাটো আমি দুটা ভাগত ভাগ কৰিছোঁ। 12 বজা মানে 11:60 যোৱা। গতিকে এই যে আৱাৰ, ঘণ্টা আৰু মিনিট আছে, গতিকে আমি 12 বজাটোক দুইটা ভাগত ভাগ কৰিছোঁ ঘণ্টা আৰু মিনিটলৈ। এতিয়া এইটোৰ পৰা আমি যদি সেই প্ৰতিবিম্বত দেখা সময়টো মাইনাছ কৰি দিওঁ হ'লে, 4:40 যদি মাইনাছ কৰি দিওঁ, তেতিয়াহ'লে আমি কিমান পাম, 7:20 যোৱা দেখিম। গতিকে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চিত থকা 7:20 যোৱাটো। তেনেকৈ আমাক সদায়তো একেধৰণৰ প্ৰশ্ন নাহিব যে প্ৰতিবিম্বত এনেকুৱা সময় দেখা গৈছে, ঘড়ীখনত কিমান বাজিছে, প্ৰকৃততে ৰাইট টাইমটো কি বুলি। কেতিয়াবা আমাক কি কৰে, ৰাইট টাইমটো দি দিয়ে, অৰ্থাৎ ঘড়ীখনত ইমানটা বাজিছে, ঘড়ীটোত বাজিছে 7:20। যদি ঘড়ীটোত 7:20 বাজে, তেতিয়াহ'লে প্ৰতিবিম্বত কিমান দেখাব বুলি ক'লে এইটো হ'ব। তাৰমানে আমি এই সময়টোৰ পৰা আমাৰ যিটো ফৰ্মুলাৰ সময় 1160, তাৰ পৰা 720 মাইনাছ কৰিলে এইটো পাম, অৰ্থাৎ প্ৰতিবিম্বত এনেকুৱা সময় এটা দেখি পাম। কথাটো মই ভাবোঁ ক্লিয়াৰ হৈছে। যদি কাৰোবাৰ কাৰণে অসুবিধা হৈছে, আকৌ মই ছেকেণ্ড কুৱেশ্যন এটা দি দিম, তোমালোকে ছেকেণ্ড কুৱেশ্যনটো চাই লোৱা। ছেকেণ্ড কুৱেশ্যনটো আছে, লুকিং ইন আ মিৰ'ৰ শ্ব'জ ডেট দ্য টাইম ইজ 2:20 ইন এন এনালগ ক্লক, দেন হোৱাট ইজ দ্য কাৰেক্ট টাইম? অপশ্যন দিছে 9:40, 10:20, 11:40 আৰু 8:20 হ'লে। অৰ্থাৎ আমি যদি মিৰ'ৰ এটাত চাওঁ, আইনা এখনত যদি চাওঁ, তাত যিটো প্ৰতিবিম্ব হৈছে 7:20 বজা দেখাইছে। তেতিয়াহ'লে 7:20 যদি প্ৰতিবিম্বত বহিছে, অৰ্থাৎ আইনাত দেখা ছবিখনত যদি 7:20 হৈছে, তেতিয়াহ'লে প্ৰকৃততে কিমানটা বাজিছে হ'লে। তো আমি আকৌ আগৰ নিচিনা ফৰ্মুলা কৰিম। ছবিখনত কিমান দেখাইছে, 7:20 যোৱা দেখাইছে হ'লে। নহয়, 7:20 নহয়, 2:20 যোৱা দেখাইছে, 2:20 যোৱা দেখাইছে। গতিকে অথনিৰ নিচিনাকৈ আমি যদি কি কৰোঁ, 1160 12টাক আমি ভাগ কৰিলোঁ, তাৰ পৰা আমি 2:20 যোৱা যদি আমি মাইনাছ কৰোঁ, তেতিয়াহ'লে কি হ'ব, 40 আৰু এইটো হ'ব কি 9। গতিকে আচলতে ঘড়ীখনত
যেতিয়া 9টা বাজি 40 মিনিট গৈছিল অৰ্থাৎ প্ৰতিবিম্বত আমি আইনাত যদি 2টা বাজি 20 মিনিট যোৱা দেখো আসলতে সেই সময়টোত আমি ঘড়ীটোত যদি চাও প্ৰতিবিম্বত নাচাই তেতিয়াহলে 9টা বাজি 40 মিনিট যোৱা দেখি পাইছো আকৌ যদি কেতিয়াবা আমাক যদি ওলোটাকে অধনি কোৱা নিচিনাকে কোৱেশ্যনটো কৰে যে ঘড়ীত যেতিয়া 9টা 40 হয় তেতিয়াহলে সেই সময়টোক যদি আমি আইনাত চাও ওলোটাকে চাও তেতিয়াহলে কেইটা বজা দেখিম তাৰ এনসাৰটো আমি ইয়াৰ পৰা এটো যদি মাইনাস কৰো 11টা 60 ৰ পৰা 9টা 40 তেতিয়াহলে 2টা 20 পাম এটো হল প্ৰতিবিম্বত আমি আইনাত দেখি পোৱা সময় গতিকে মই ভাবিছো এনেকুৱা টাইপৰ এটো এটা টাইপ দুইটাই একেটা টাইপৰ কোৱেশ্যন দিছো মই ভাবো এটো ক্লিয়াৰ হল গতিকে আৰু এটা বেলেগ ধৰণৰ কোৱেশ্যন আমি প্ৰস্তুত কৰিছো সেইখিনি আমি শিকি যাও তোমালোকে প্ৰশ্নটোলৈ চোৱা প্ৰশ্নত দিয়া আছে what will be the angle between the two hands of a clock at 10:30 pm হলে অর্থাৎ আমাক কি কৈছে কোৱেশ্যনটো খুদিছে 10:30টা বজাত মই ইয়াত আকি দিছো এটো ধৰি লৈছো এটো 9 3 এটো হল 9 হলে নাই গতিকে আমাক খুদিছে 10:30টা বজাত গতিকে এটো 10 এইখিনিত আৰু 10:30টা মানে এটো হল মিনিটৰ কাটা এটো হল ঘণ্টাৰ কাটা এইখিনিত ঘণ্টা আৰু মিনিটৰ কাটাটোৱে two hands of a clock হলে সেই দুটা কাটায় 10:30টা বাজুতে কিমান ডিগ্ৰীৰ এংগল বা কোণ কৰে এইটো প্ৰশ্নৰ এনে ধৰণৰ প্ৰশ্নৰ আমি যদি উত্তৰ উলিয়াব যাও তেতিয়াহলে আমি কি কৰিব লাগিব এই ফৰ্মুলাটো মনত থব লাগিব 30 into h minus 11/2 into m হলে ক্লিয়াৰ হলে বস্তুটো এটো কিন্তু মনত থব লাগিব তো এতিয়া আমি চাও যে 30 into h মানে আৱাৰ কিমানটা বাজিছে 10টা বাজি 30 মিনিটৰ কথা কৈছিলে minus 11/2 into 30 মিনিট এটো হল ঘণ্টা কিমান বজা প্ৰশ্নত কৈছে হেতু এতিয়া আমি যদি চাও এটো কিমান হ'ব 300 মাইনাস এটো কি হ'ব ইয়াৰ পৰা এটো যদি কাটি দিও 15 এই দুটা মাল্টিপ্লাই কৰিলে কিমান হ'ব 165 এতিয়া ইয়াৰ পৰা এটো যদি মাইনাস কৰো তেতিয়াহলে 135 গতিকে কিমান ডিগ্ৰীৰ এংগল বা কোণ কৰিব 135 ডিগ্ৰীৰ এংগল বা কোণ কৰিব হলে গতিকে আমাক যি বিলাক অপচন দিয়া আছিল সেই অপচনটোত অপচন সিত আছে সোৱা 135 ডিগ্ৰী গতিকে 135 ডিগ্ৰীৰ কোণ কৰিব হলে গতিকে ইয়াৰ পিছত আমি প্ৰেক্টিছৰ কাৰণে আৰু এটা মই প্ৰশ্ন দিছো কোৱেশ্যনটো চাই লোৱা What will be the angle between the two hands of a clock at 3:30 pm? Option this is 65 degree, 75 degree, 85 degree আৰু 95 degree. গতিকে আমাক কোৱেশ্যনটোত কি কৈছে 3:30 pm ত হলে এটো 3টা বজা এতিয়া 3:30 হলে 3টাতকে অলপ তলত আহিব ঘণ্টাৰ কাটাটো আৰু এটো আহিব ইয়াত এই দুটা কাটাৰ মাজত কিমান ডিগ্ৰীৰ কোণ কৰে তো অথনিৰ নিচিনাই আমি একে ফৰ্মুলা ইউজ কৰিম 30 h মানে আৱাৰ minus 11/2 into minute এতিয়া কি হ'ব ইয়াত আমাৰ 30 into কিমান বজা কৈছে 3 বাজি minus 11/2 into 30 মিনিট গতিকে আমি ইয়াক যদি কি কৰো এটো হ'ব 90 minus এইটোৰে ইয়াক আমি যদি কৰো তেতিয়াহলে 15 অৰ্থাৎ আকৌ 165 এতিয়া 90 ৰ পৰা 165 না যায় ইয়াৰ পৰা যদি আমি 90 কৰো মাইনাস কৰো তেতিয়াহলে কি হ'ব 75 ডিগ্ৰী এতিয়া আমি যদি কৰো এটো আমি মাইনাস দেখি পাম তো যেহেতু এংগল বা কোনটো মাইনাসত না থাকে গতিকে সেই মাইনাসৰ ভ্যালু নাই গতিকে এটো হ'ব 75 ডিগ্ৰীৰ এংগল বা কোণ কৰে হলে গতিকে আজি আমি দুই ধৰণৰ ঘড়ীক লৈ হোৱা প্ৰশ্নবিলাকৰ উত্তৰ আমি কেনেকৈ কৰিম শিকিলো এটাত আমাৰ কি আছিল যে 12টা বজাক আমি কি কৰিছো দুটা ভাগ কৰিছো আৰু 1160 লিখিছো এংগুলৰে এই প্ৰতিবিম্বত দিয়া সময়ে দিয়ক বা ঘড়ীত দেখি পোৱা সময়ে দিয়ক যেটো দিছে হেতুক আমি ইয়াৰ পৰা মাইনাস কৰিম যেটো পাম হেতু হ'ব আমাৰ এনসাৰ তেনেকৈ যদি আমাক এনেকুৱা কাটা দুটাৰ মাজত সৃষ্টি কৰা এংগল বা কোণৰ প্ৰশ্ন যদি খুদে তেতিয়াহলে এই ফৰ্মুলাটো আমি মনত থব লাগিব 30h - 11/2m h মানে হৈছে আৱাৰ আৰু m হৈছে মিনিট গতিকে যিমান বাজি যিমান মিনিট যোৱা দেখাই আমি এইখিনিত ভৰাম গতিকে এই দুটা ক্লিয়াৰ হলে আমি এনে ধৰণৰ কোৱেশ্যন একেবাৰে সহজতে একেবাৰে ভুল নোহোৱাকে কম সময়ৰ ভিতৰত কৰিব পাৰো আৰু তেনে ধৰণৰ পৰীক্ষাত কম সময়ৰ ভিতৰত কৰিব পৰাটোহে আমাৰ মেইন মূল কথা হ'ব গতিকে মই আশা কৰো তোমালোকক কিছু পৰিমাণে এই ভিডিঅ'টোৱে সহায় কৰিব থ্যাংক ইউ